ডি ভোটাৰৰ অভিশাপৰ বাবেই ক্ষমতাচ্যুত হৈছিল কংগ্ৰেছ। ডি ভোটাৰে অভিশাপ দিলে বাগৰিব বিজেপি চৰকাৰো। ডি ভোটাৰক লৈ সৰব এআইডিএফৰ আমিনুল ইছলাম। ডি ভোটাৰ সজাই বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বাংলাদেশী সজাই ডিটেনশন কেম্পত বন্দী কৰা এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ 18 জন বিধায়কক তৰুণ গগৈ চৰকাৰে মাৰ্শাল লগাই সদনৰ পৰা বহিষ্কাৰ কৰিছিল। সেইদিনা আমি চিঞৰি কৈছিলো এই তৰুণ গগৈ 15 বছৰ ক্ষমতাত থকাৰ কাৰণে তেওঁৰ ক্ষমতাই মূৰত ধৰিছে। হয়তো এই গৰীব মানুহৰ অভিশাপৰ কাৰণে কংগ্ৰেছ চৰকাৰ ক্ষমতাৰ পৰা আঁতৰিব, তেওঁলোক আৰু নাহে। আৰু ইয়াৰ বিচাৰ কিন্তু 2016 চনত হৈ গ'ল। কংগ্ৰেছ আৰু ক্ষমতাত আহিব পৰা নাই, ঐক্যচ্যুত আহিব পৰা নাই। আজিও আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিব খুজিছো যে সেই তৰুণ গগৈ চৰকাৰৰ উদাহৰণ আপোনালোকে চাওক। যদি আপোনালোকে এতিয়া এই পৰিয়ালবিলাক এনেকে ডি ভোটাৰ সজাই ডিটেনশন কেম্পত বন্দী কৰি যদি এই পৰিয়ালবিলাক ধ্বংস কৰে, একেই অভিশাপ আপোনালোকৰ লগত ওপৰতো পৰিব। তৰুণ গগৈৰ মহাপ্ৰতাপী চৰকাৰ যেনেকৈ ক্ষমতাৰ পৰা ছিটিকি পৰিল, আপোনালোকৰ ছিটিকি পৰিব।